সংখ্যাগুৰু আছে সংখ্যালঘু আহিল 2024লৈ আত্মবিশ্বাস তুংগত হয় শেহতীয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বিজেপি শিবিৰত 24লৈ দুগুণে বঢ়াইছে উৎসাহ কাৰণ 100% মুছলমান অধ্যুষিত অঞ্চলতো ফুলিল পদুম কি সামগুৰি কি কৰিমগঞ্জ কি জলেশ্বৰ সংখ্যালঘু প্ৰধান অঞ্চলত জিলা পৰিষদ গঠন কৰাই নহয় পূৰ্বতকৈ সংখ্যালঘুৰ ভোট বৃদ্ধি হ'ল বিজেপিৰ পক্ষত যাৰ ফলত এতিয়া শংকা বাঢ়িছে বিৰোধী শিবিৰত আৰু হি শংকাকি ৰাজহুৱা কৰিলে প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল খালেকে অসমৰ সংখ্যাগৰিষ্ঠ জনগণ হিন্দু আৰু হিন্দু জনগণৰ আস্থা যেতিয়ালৈকে আমি অৰ্জন কৰিব নোৱাৰো তেতিয়ালৈকে ক্ষমতাত আহিব নোৱাৰো ইয়াত অখিলৰ কথা নাই কংগ্ৰেছৰ কথা নাই বিজেপিক বগৰাব লাগিলে হিন্দু ৰাইজৰ আস্থা অৰ্জন কৰিব লাগিব তেতিয়াহে বিজেপিক বগৰাটো সম্ভৱ আব্দুল খালেকৰ এই শংকাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট দাবী হিন্দু মুছলমান কাৰোৰে ভোট নাপাব কংগ্ৰেছে এইদৰে দাবী কৰি মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা বিধানসভাত আহিব সুনামি মইতো কম যে হিন্দু নাপাব দুটা দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থাকা 8টা জিলা পৰিষদ সিট দেখিছো 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা দেখিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে হেতুটো জাস্ট আৰম্ভণি বিধানসভা ইলেকশনতো সুনামি হৈ যাব জুনে টুনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব কি হিন্দু কি মুছলমান উন্নয়নৰ স্বাৰ্থতে বিজেপিক ভোট দিছে সকলোৱে পঞ্চায়তৰ ফলাফলৰ পাছত এই বাৰ্তা ৰাজহুৱা কৰি আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দি ইতিমধ্যে 24লৈ ৰণত নামিল গেৰুৱা বাহিনী পিছে পঞ্চায়তত বিজেপিক টছনছ কৰিম বুলি দম্ভালি মাৰি থকা কংগ্ৰেছে 24লৈ কি ৰণনীতি লয় হিয়া হ'ব লক্ষণীয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম